আজি আমাৰ এই প্ৰগ্ৰামত উপস্থিত থকা আমাৰ মহানুসকল আৰু লগতে আমাৰ ইয়াত থকা এক্টিভ ডিষ্ট্ৰিবিউটৰ লিডাৰ লগতে আমাৰ নতুন যিসকল ব্যক্তি আছে প্ৰত্যেককে মোৰ ফালৰ পৰা নমস্কাৰ আৰু ধন্যবাদ যাচিলোঁ। আচলতে আমি আমাৰ ছাৰহঁতে কৈ গ'ল আৰু বাইদেউ কৈ গ'ল যে আমি এনেকুৱা এটা ধুনীয়া প্লেটফৰ্মৰ লগত জড়িত হৈ আছোঁ, যিটো প্লেটফৰ্ম নেকি আজি মানে 17 মে 2019 আৰম্ভ হৈছে আৰু আজি আমাৰ 2024 চলি আছে, যিটো কোম্পানীয়ে 30,000 এটা পৰিয়ালক লৈ আগবাঢ়িছিল। আজি সেই পৰিয়ালে মোটামুটি আমাৰ 14 লাখ অতিক্ৰম কৰিছে আৰু এই এটা মহান কোম্পানীৰ কাৰণে আমি এটা জবৰদস্ত হাত চাপৰি মাৰিব লাগে। আৰু মই আপোনালোকক এটা কথাই কওঁ, মানে আজি যিসকল ব্যক্তি ইয়াত আমি আহিছোঁ, ময়ো শিকিবলৈ আহিছোঁ আৰু মোৰ নাম শ্ৰী শেৱালী চৌধুৰী, ঘৰ কাকৈজানা। আমি ইয়াতে যি আজি আমি উপস্থিত হৈছোঁ, ইয়াতে আমি এটা কথা মনোযোগ দি শুনিব আপোনালোকে, যিখিনি কথা আমাৰ গ্ৰেট মেণ্টৰ আমাৰ গুৰুসকল কয়, সেই কথাখিনি আমি একান্ত মানে যাতে শুনি আমি আমাৰ জীৱনত সেইখিনি আমি এপ্লাই কৰিব পাৰোঁ, মানে সেইখিনি যাতে আমি ইয়াৰ পৰা লৈ গৈ কিবা এটা আমি জীৱনত পৰিৱৰ্তন কৰিব পাৰোঁ, সেইখিনি কথা আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ পৰা কি ঠিক কিমানজনৰ ইয়াত এই প্ৰগ্ৰামত উপস্থিত হৈ আজি বহুতৰে জীৱন পৰিৱৰ্তন হৈছে আৰু মানে পৰিয়াল চলাবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি সকলোৱে শিকিবৰ কাৰণে ইয়াত আহিছোঁ আৰু যিখিনি কথা আমাক কয় ছাৰহঁতে, সেইখিনি কথা আমি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ সময়ৰ কথা আছে। আৰু এটাই অনুৰোধ কৰিম যাতে মানে আপোনালোকে ধৈৰ্য ধৰি শুনি থাকে আৰু আমাৰ যিখিনি কৰণীয় কাম আছে, আজি আপোনালোকে ঘৰত গৈ যি আপোনালোকক এইখন মঞ্চত আজি আপোনালোকক মাতি আনিছে, তেখেতৰ লগত আলোচনা কৰক আৰু কেনেকৈ আমি কামটো আমি আগুৱাই লৈ যাই আমি তাক সফল হ'ব পাৰোঁ, সফল দিশত নিজকে মানে পৰিৱৰ্তন কৰিব পাৰোঁ, সেইখিনি কথা আপোনালোকে আজি মনত ৰাখিব আৰু সেইখিনি আলোচনা কৰিব। আৰু এই আমাৰ এই ইণ্ডাষ্ট্ৰিটোৰ লগত আমি সকলোৱে, আমি মহিলা মানুহখিনি বিশেষকৈ একতাৰে আমি একলগ হৈ আমি এই কামটো কৰি এদিন আমি এটা নিজৰ পৰিচয় গঢ়াৰ কাৰণে আমি সুযোগ এটা পাইছোঁ। সেইকাৰণে আমাৰ এটা মানে বহুত ভাগ্যশালী আমি হয়। সেইদৰে যিসকল নতুন ব্যক্তি আছে তেখেতসকলেও এই কথাখিনি শুনি গৈ নিজৰ এটা ধুনীয়া ৰাস্তা মুকলি কৰক আৰু সকলোৰে যিখিনি সপোন আছে, যাৰ যিজন ব্যক্তিৰ কিবা এটা কৰাৰ সপোন আছে, নিজকে আগবঢ়াই নিয়াৰ সপোন আছে, সেই সপোনখিনি এইটো ইণ্ডাষ্ট্ৰীৰ যোগেৰে আপুনি মানে সম্পূৰ্ণ কৰিব পাৰিব আৰু আনকো এটা ধুনীয়া পথ দিয়াৰ এটা সুযোগ পাব। আৰু সেইখিনি আচলতে এটা মহান কাম, যিবিলাক কাম আজি আমি পাইছোঁ, সেইখিনি কাম যিসকল আমাৰ ছাৰ আছে তেখেতসকলে কৰি আমাক শিকাই গৈ আছে আৰু আমিও কৰি আমিও আমাৰ নিচিনা সাধাৰণ কিছুমান ব্যক্তি, কিছুমান মানুহক যিসকলে নেকি কামৰ সন্ধানত ঘূৰি আছে, যিসকলে নিজৰ জীৱনত একো এটা বিচাৰি পোৱা নাই, তেনেকুৱা ব্যক্তিক আমি ইয়াত আনি সফল কৰিব পৰা এটা ধুনীয়া সুযোগ। গতিকে মই আৰু বেছি দীঘলীয়া নকৰি এইখিনিয়ে কৈ মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় বৰপেটা, জয় হিন্দ।